হয় চাওক আসলে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী নহয় টেষ্ট পৰীক্ষাৰ যি প্ৰশ্ন কাকত এই প্ৰশ্ন কাকত ফাদিল ঘটনা এতিয়া সমগ্ৰ মাজুলীতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইতিমধ্যে প্ৰশাসনে যিসমূহ কৰিব লাগে সেইসমূহ কাম কৰিছে যাক অৰ্থাৎ সাসপেন্ড কৰিব লাগে বা যাক আটক কৰিব লাগে ইতিমধ্যে তেওঁলোকে নিজাববীয়াকৈ এই কাম কৰিছে কিন্তু এই যি ঘটনা সংঘটিত হৈ গ'ল এই ঘটনা এতিয়া মাজুলীৰ শৈক্ষিক সমাজক লজ্জানত কৰিছে আৰু আনহাতে যেহেতু ইয়াৰ প্ৰশ্ন কাকত ফাদিলৰ স্থান আছিলে জেংৰাইমুখ আৰু ইয়াৰ বাবে এতিয়া জেংৰাইমুখৰ ৰাইজ আসলে লজ্জিত হৈ পৰিছে আৰু তেওঁলোকে খুব বুজাইছে যেহেতু জেংৰাইমুখৰ শৈক্ষিক সমাজক কলংক সানিলে আৰু আজিৰ তাৰিখত আপুনি যদি চাই জেংৰাইমুখৰ এক সুকীয়া স্থান আছে অসমত মানুহ গঢ়াৰ কমাৰশাল বুলি কোৱা হয় জেংৰাইমুখ আৰু এই জেংৰাইমুখতে আচলতে অভিযন্তাই হওক চিকিৎসকেই হওক বা অধ্যাপকেই হওক বিভিন্ন অসমৰ বিভিন্ন ঠাইত তেওঁলোকে কাম কৰি আছে অৰ্থাৎ আটাইতকৈ মাজুলীৰ ভিতৰতে শিক্ষাৰ ক্ষেত্ৰত আগবঢ়া এই জেংৰাইমুখ অঞ্চল আৰু এই ঘটনা এতিয়া জেংৰাইমুখবাসীক লজ্জানত কৰিছে আৰু মোৰ লগত একাংশ জেংৰাইমুখৰ শৈক্ষিক সমাজ আছে সচেতন লোক আছে মই পোনে পোনে তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম মই আপোনাৰ ওচৰলৈ আহিছোঁ যিটো ঘটনা সংঘটিত হ'ল এই ঘটনাই জেংৰাইমুখক আচলতে কলংক আনিছে কি ক'ব আপুনি ইয়াৰ স্থানীয় ৰাইজ যিহেতু অতি পৰিতাপৰ বিষয় খবৰটো শুনি বহুত বেয়া লাগিছে এই কথাটো জেংৰাইমুখত ওলোৱাৰ আগতে আমাৰ কমলাবাৰীৰ পৰা গড়মূৰৰ পৰা মানে বাতৰিটো প্ৰচাৰ হৈছে সেইটো জেংৰাইমুখবাসীক মানে জেংৰাইমুখ অঞ্চলক অলপ লজ্জানত কৰিছে মই আহ্বান জনাইছোঁ আমাৰ মাজুলী জিলা প্ৰাধিকৰণে আমাৰ মাজুলী জিলাৰ আয়ুক্ত মহোদয়ে উচিত তদন্তৰ ব্যৱস্থা কৰি যিজন ব্যক্তি ইয়াৰ বাবে দোষী আছিলে এই 10মান আৰু 9মান শ্ৰেণীৰ টেষ্ট পৰীক্ষা পাতোতে যিটো পেপাৰ মাজুলী বৰ্ডে প্ৰস্তুত কৰি দিছিলে সেই পেপাৰটো 2-3 দিন আগতে লিকেজ হৈছে মাজুলী বৰ্ডৰ পেপাৰ ডাইৰেক্ট মানে জেংৰাইমুখ হায়াৰ ছেকেণ্ডেৰী স্কুললৈ আহে গতিকে ইয়াৰ কাৰণে জেংৰাইমুখ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল ৰেছপন্সিবল বুলি মই নদি ক'ব পাৰিছোঁ গতিকে ইয়াত যদি তেখেতৰ কিবা গাফিলতি আছে সেই গাফিলতিক উচিত তদন্ত কৰি তেখেতক মানে শাস্তি হিচাপে এটা প্ৰতিকাত্মক ব্যৱস্থা কৰিব লাগে বুলি মোৰ ফালৰ পৰা দাবী জনাই মোৰ বক্তব্য জনাইছোঁ অন্যান্য লোক আছে জেংৰাইমুখৰ এক সুকীয়া স্থান আছে আচলতে শিক্ষাৰ ক্ষেত্ৰত অসমৰ ভিতৰত আটাইতকৈ আগবঢ়া এটা অঞ্চল আৰু এই গোটেই ঘটনাই কিন্তু জেংৰাইমুখক লজ্জানত কৰিছে নিউজটো যিধৰণে 10ম আৰু 9ম শ্ৰেণীৰ কাৰণে যিটো পেপাৰ লিক হোৱা ঘটনাই সঁচাকৈ জেংৰাইমুখ অঞ্চলক মৰ্মাহত কৰি তুলিছে আমি এটা কথা শিক্ষামন্ত্ৰীলৈ এটা দাবী জনাওঁ প্ৰধান শিক্ষক জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰভাত বৰা ছাৰৰ সেই কাৰ্যকালত আজি আপোনালোকে নিউজত নিশ্চয় গম পায় মেট্ৰিকেই হওক হাই ছেকেণ্ডেৰীয়ে হওক বিভিন্ন ইয়াত পেপাৰ লিক হোৱা ঘটনা ঘটিছে গতিকে আমি জিলা প্ৰশাসনৰ যোৱাকালি যিটো তদন্ত সেইখিনি নিউজত পাই সঁচাকৈ আমি লজ্জা অনুভৱ কৰিছোঁ আৰু জেংৰাইমুখ বৌদ্ধিক মহল উচ্চ শিক্ষিত মহল বিভিন্ন ঠাইত চাকৰি কৰি আছে আমাক ফোন যোগে জনাইছে জেংৰাইমুখত কি হৈছে আমি উত্তৰ দিবলৈ অপাৰক সেইকাৰণে আপোনালোকৰ চেনেলৰ যোগেদি মাননীয় শিক্ষামন্ত্ৰীক আমি জেংৰাইমুখ অঞ্চলৰ হৈ দাবী জনাব খুজিছোঁ জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতি শীঘ্ৰেই নিলম্বন কৰিব লাগে আৰু ইয়াত নতুনকৈ প্ৰধান শিক্ষক নিযুক্তি কৰিব লাগে নহ'লে আমাৰ ইয়াৰ কোনো গত্যন্তৰ নাই অন্যান্য লোক আছে কি ক'ব দাদা গত 22 তাৰিখে যিটো অপ্ৰত্যাশিত ঘটনা হৈ গ'ল পেপাৰ লিক হোৱা বৰ আশ্চৰ্যজনক টেষ্ট পৰীক্ষাৰ ইউনিট টেষ্ট পৰীক্ষাৰ পেপাৰ লিক হৈছে এই ক্ষেত্ৰত যিসকল জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় যিহেতু চেণ্টাৰ হয় সেই চেণ্টাৰত যিসকলে ব্যক্তি তাত জড়িত হৈ আছিল যিসকল কৰ্তৃপক্ষ তাৰ দায়িত্ব আছিলে তেওঁলোকে এই দায়িত্ব ভালকৈ পূৰণ কৰিব পৰা নাই তেওঁৰ অকৰ্মণীয়ৰ বাবে আজি এই ঘটনা হ'ব পাৰে বুলি আমি দাবী কৰিছোঁ আৰু লগতে এইটো কওঁ যে আমি যিহেতু মাজুলীৰ এডুকেশ্যন বৰ্ডে যি পেপাৰ কাটি দিছিল সেই পেপাৰখিনি তেওঁলোকে মানে ভালকৈ থ'ব নোৱাৰা আজি এই গাফিলতি হ'ল লগতে যি মানে জেংৰাইমুখৰ বদনাম এটা হৈছে সেই বদনামৰ লগত জড়িত থকা সেই কালপ্ৰিতক ধৰিব লাগে আৰু তেওঁলোকক ধৰি পিনি ধৰক 1-2জন ব্যক্তি নহয় আৰু কেইজনমান ব্যক্তি ইনভলভ হ'ব থাকিব পাৰে তেওঁলোকক ধৰি উচিত শাস্তি দিবৰ কাৰণে আমি মাজুলী প্ৰশাসনক দাবী জনালোঁ হয় পেপাৰ আচলতে কোনে লিক কৰিছে সেয়া তদন্ত হ'ব লাগে আৰু অন্যহাতে আচলতে কেৱল গাফিলতি যিজন মুৰব্বী আছিলে সেই মুৰব্বীজনৰ গাফিলতিৰ বাবে আচলতে এনে ঘটনা সংঘটিত হ'ল আৰু এই ঘটনা এতিয়া জেংৰাইমুখক লজ্জানত কৰিছে আৰু আজিৰ তাৰিখত জেংৰাইমুখৰ বৌদ্ধিক মহল সচেতন মহল শৈক্ষিক মহল সকলো একত্ৰিত হৈ তেওঁলোকে আলোচনাত মিলিত হৈছে গোটেই বিষয়টোক তেওঁলোকে নিন্দা প্ৰকাশ কৰিছে আৰু ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া এই মুহূৰ্তলৈকে চলি আছে আৰু কেইবাজনো শিক্ষকক আটক কৰিছে ইয়াত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে গতিকে ইয়াৰ পৰৱৰ্তী সময়ত কি হয় আমি পুংখানুপুংখভাৱে ক'বলৈ চেষ্টা কৰিম